আমাৰ অসমীয়াৰ আটাইতকৈ হেঁপাহৰ বহাগ বিহুটো আৰু বেছি দিন নাই আৰু অকণমান আগতীয়াকৈ এইবাৰ পিঠা পনা বনোৱা আৰম্ভ কৰিছোঁ। সদায় অকলে বনাওঁ, পিছে এইবাৰ মোৰ জেঠাইৰ ঘৰত মোৰ বৌহঁতৰ সৈতে মিলি মই এয়া পিঠা খুন্দিলোঁ, ঢেঁকীত বনালোঁ আৰু লগতে বহুত দিন তাঁতশালখন এবাৰ তাঁতৰ শালত মাকো মাৰি চোৱা হোৱা নাছিল, সেয়াও সুবিধা পালোঁ। আৰু এয়া দেখিছেনে, তিল পিঠা মই বনালোঁ আৰু গোটেইখিনি কি কৰিলোঁ আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ঢেঁকী দিলোঁ, পিঠা চালিলোঁ, লগতে তাঁতশালখনতো এমাকো মাৰিলোঁ। আহকচোন বাৰু পলম নকৰাকৈ মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল মুন ক্ৰিয়েশ্যন। এয়া বৌৰ সৈতে সৰু বৌ পিঠা খুন্দিবলৈ আহিছোঁ। জেঠাইৰ ঘৰত আছোঁহি মই। এই পৰিৱেশটো গাঁৱৰ মোৰ বৰ ভাল লাগে। বিহুৰ সময়ত যে সকলোৱে একেলগে পিঠা পনা খুন্দে। খালি বাম ন বাম ফুলৰ যে আৰু সেই এতিয়া দ হ'লহে, খুন্দোতে ধান বানিলেহে দ হ'ব, ধান বনা নহয়। পিঠাগুড়ি খুন্দাহে অকল বিহুৰ সময়তহে। এনেই ইমান হেৰি নাই, চাউল দেখিলে বলিয়া যে। ঢেঁকীৰ চাপটো শুনিলেই সঁচাকৈ বিহু বিহু লাগিয়ে যায়, নহয়নে? ইমান ভাল লাগে। আৰু প্ৰতিবাৰে মই মিক্সিত খুন্দো আচলতে। এইবাৰ সেইকণ সুবিধা পালোঁ যে, সেইকাৰণে এৰি দিয়া নাই। আপোনালোকে বাৰু পিঠা পনা খুন্দা আৰম্ভ কৰিছেনে বাৰু? বৰা চাউল আকৌ চালোতে প্ৰথমখিনি চালি এনেকৈ লগতে হেঁচি যাব লাগে, তেতিয়া বোলে পিঠা বৰ ভাল হয় বোলে। আৰু মই তেনেকৈ কৰি লৈছোঁ। আৰু মই এইটো ভিডিঅ'ত আপোনালোকক বৰা চাউলত তিল পিঠা বনোৱাটো দেখুৱাম বাৰু, কিন্তু এই পিঠাখিনিৰ পৰাই মই সুতুলি পিঠাও বনাইছিলোঁ। প্ৰথমতে যিখিনি খুন্দা আছিলে চাউল, সেইখিনি খুন্দি লৈ মই অকণমান সময় টেপি ৰাখি দিছোঁ। তেতিয়া কি হয়, আঠাটো থাকে বুলি কয়। এনেকৈ দেখিছেনে, এই চচটোতে এনেকৈ টেপি যাম। তাৰপিছত যিখিনি শেষত থাকিব আৰু সেইখিনিৰে সুতুলি পিঠা বনাব পাৰিম। সেইটো ভিডিঅ' মই আপোনালোকক নেক্সট লৈ আহিম বাৰু দেই। কিন্তু মোৰ বৰ ভাল লাগে এইবিলাক কাম কৰি। পিছে এই কথাৰ মাজতে আপোনালোকক আৰু এটা বস্তু দেখুৱাম দেই। সেয়া হ'ল সেই মোৰ ভাল লগা তাঁতশালখনো। এইগৰাকী জেঠাই ঘৰতে তাঁতশাল এখনো আছিলে। এয়া সুতুলি পিঠাৰ কাৰণেও পিঠাগুড়িখিনি প্ৰায় খুন্দা হৈ গৈছে। বৈও অকণমান চালি দিছে মাজে মাজে ঢেঁকী দি। আৰু এতিয়া হওক আপোনালোকক তাঁতশালখন দেখুৱাওঁ। তাঁতশাল তাঁত নোবোৱা বহুত দিন হ'ল। মোৰ মায়ে কিন্তু প্ৰায়ে লগাইছিল আগতে। তেতিয়া মুহুৰা বাটো, এনেকৈ তাঁতত বহোঁ। কেতিয়াবা অকণমান আউলো লগাওঁ, বাগাবনি দিওঁ। নিদিওঁ আৰু তহঁতে একো নিচিবি, মই স্কুলৰ পৰা আহি পেলাই বাচিম এনেকৈ কওঁ। কিন্তু বাইদেউ নোৱাৰি যাব। মই সেই ফুল লোকৰখন এই যে কথোপকথনখিনি শুনিছে, সেয়া হ'ল সকলোৰে স্মৃতিবিলাক ওলাই যায়, নহয়নে? আগতে কোনে কেনেকুৱা কৰিছিলে কি তাঁতৰ শালখনত। আচলতে সেয়াই ভাল লগা এটা সময়। ময়ো বৰ ধুনীয়াকৈ উপভোগ কৰিলোঁ দেই। এতিয়া আহক পিঠা বনাওঁগৈ। এয়া তিল পিঠা বনাবলৈ একদম অকণমান সাজি কাচি লৈছোঁ দেই, বিহু লগাকৈ। কেনেকুৱা লাগিছে জনাবচোন।
বৰ ভাগৰ ৰিহা পিন্ধি লৈছোঁ। একচুৱেলি মই জেঠাই ঘৰতহে আছোঁ। এয়া আকৌ জেঠায়ে তিল আৰু গুড় সানিয়ে থৈ দিছে। সেইখিনি আৰু আমাৰ অসমীয়াক কাককৈ শিকোৱাৰ দৰকাৰ নাই, নহয়নে? পিছে বৰা চাউলৰ পিঠাকেইটা উঠাহে মেইন কথা। চাউলখিনি ভাল হ'লে আৰু যদি বনোৱাটো অকণমান ভাল হয়, পিঠা যে ইমান ধুনীয়াকৈ উঠে নহয়। আহক এতিয়া পিঠাকেইটা বনাওঁ। এয়া একেবাৰে সাজি কাচি বিহু পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ দেই। এয়া এইখিনি পিঠা, এইখিনি হ'ল তিল আৰু গুড়। এয়া জেঠাই মোৰ সানি আজৰি কৰি দিছে। মোৰ সেইটোৱে ভাল লাগে এইবাৰ একদম ধুনীয়াকৈ। আগতে অকলে অকলে কৰোঁ, আজি জেঠাইৰ সৈতে একদম পিঠা বনাওঁ। আশা কৰোঁ আপোনালোকে এটা কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰিব, কেনে পাইছে ভিডিঅ'টো। আৰু সুতুলি পিঠাৰ ভিডিঅ'টো ইয়াৰ নেক্সট ভিডিঅ'তে মই লৈ আহিম। একেবাৰে সাধাৰণ, মোৰ ঘৰত সকলোৱে ভাল পায় সেই পিঠাটো। আৰু এই তিল পিঠাটো পিঠাকেইটা ইমান যে ধুনীয়াকৈ উঠিলে নহয়, ভাবিব নোৱাৰে মানে। মোৰ অকণমান ভয় হৈ আছিলে পিঠাকেইটা উঠিবনে নাই বুলি। চাউলকেইটাটো ভাল আছিলে বাৰু, কিন্তু এবাৰ বনোৱাৰ পিছত যে ইমান ভাল লাগিলে নহয়। এই মজা, ধুনীয়া উঠিব পিঠা। মানিব লাগিব দেই। হয় দেই, মই যেনেকৈ জনা হ'লে দিয়ে থৈ গ'লোঁ ধৰক। মই মানুহজনী আকৌ ভৰসা কৰিব নোৱাৰিম বুলি, উঠিব মানে থৈ গ'লোঁ। মই আকৌ লৈ ল'লোঁ হয়। এতিয়া প্ৰত্যেকটো সপ্তাহত আহেই নহয়। বহুত ব্যস্ততাৰ মাজতো এইকণ সময় যদি উলিয়াই ল'ব পাৰোঁ নহয়, বৰ ভাল লাগে। পিছে সঁচাকৈ মই খুব বেছিয়ে বিজি হৈ আছোঁ, তথাপিও নিজৰ আমাৰ জাতিৰ যিখিনি আমাৰ তেজত থকা পৰম্পৰা সেইখিনি কিন্তু ধৰি ৰাখিবলৈ প্ৰায় চেষ্টা কৰোঁ। আপোনালোকে বিহুত কি কি পিঠাৰ যা যোগাৰ কৰিছে মোক কমেণ্টত জনাব পাৰে দেই। কাৰণ আপোনালোকে যিহেতু মোৰ ভিডিঅ'বোৰ চাই মোক ইমান অনুপ্ৰাণিত কৰে, মই নিজকে আপোনালোকৰ জীয়ৰী বোৱাৰী যি বুলিয়ে নধৰক তেনেকৈয়ে ভাবোঁ। আৰু সেইকাৰণে কমেণ্ট এটা পালে খুব ভাল লাগে। এই ভিডিঅ'বিলাক যে মই আপোনালোকৰ সন্মুখলৈ দিওঁ, মই মোৰ যিখিনি আমাৰ ঘৰুৱা অসমীয়া পৰম্পৰা হিচাপত কৰোঁ সেইখিনিকে দিওঁ। হয়তো আপোনালোকে মোৰ সৈতে ৰিলেট কৰে চাগৈ। আশা কৰোঁ এই ভিডিঅ'টোতো এটা কমেণ্ট নিশ্চয় মই আপোনালোকৰ পৰা পাম, যিসকলে চাই আছে মোক। মই ঢকুৱাখানাৰ জীয়ৰী আৰু এতিয়া মই তেজপুৰৰ বোৱাৰী। পিছে তাতোতকৈ মোৰ প্ৰিয় আমাৰ অসমীয়াৰ প্ৰতিটো কাম কাজ খোৱা বোৱা কৰি ভাল লাগে। সেইকাৰণে ভিডিঅ' আকাৰে যিমান পাৰোঁ সময় উলিয়াই আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ তিল পিঠা বিহুৰ বাবে। আশা কৰোঁ ভাল লাগিব। ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।